হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক ভালে আছে। মোৰ ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্য সিৰিজৰ দ্বিতীয়টো ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ক'বলৈ লৈছোঁ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে। মানাহ ৰাষ্ট্ৰীয় উদ্যান হৈছে আমাৰ অসমৰ দ্বিতীয়খন ৰাষ্ট্ৰীয় উদ্যান। মানাহ নামটো মানাহ নৈৰ পৰা আহিছে। 1990 চনত মানাহ ৰাষ্ট্ৰীয় উদ্যানক ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি দিয়া হয়। মানাহত 543 বিধ উদ্ভিদ, 60 বিধ স্তন্যপায়ী প্ৰাণী, 42 বিধ সৰীসৃপ, 7 বিধ উভচৰ প্ৰাণী, 5 বিধ মাছ, 103 বিধ অমেৰুদণ্ডী প্ৰাণী আৰু 327 বিধ চৰাই পোৱা যায়। 1973 চনত মানাহক লুপ্তপ্ৰায় ঢেকীয়াপতীয়া বাঘৰ সংৰক্ষণৰ বাবে ব্যাঘ্ৰ প্ৰকল্প হিচাপে স্বীকৃতি দিয়া হয়। আৰু 1985 চনত ইউনেস্কোৱে মানাহক বিশ্ব ঐতিহ্য ক্ষেত্ৰৰূপে স্বীকৃতি দিয়ে। মানাহত 150 প্ৰকাৰৰ পখিলা পোৱা যায়। আৰু দুষ্প্ৰাপ্য প্ৰজাতিৰ সোণালী বান্দৰ আৰু নলগাহৰিও ইয়াত পোৱা যায়। দুষ্প্ৰাপ্য প্ৰজাতিৰ নলগাহৰি থকা এইখনে হৈছে বিশ্বৰ একমাত্ৰ ঠাই। যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰি দিব, কমেণ্ট কৰি দিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।